আমি আশা কৰিম যিহেতুকে নামৰ লগত সংগতি ৰাখি তেওঁলোকে কাম কৰিব আসাম ভেলী গ্ৰাম্য উন্নয়ন এছ'চিয়েশ্যন যিহেতুকে আমি আশা কৰিম দুখীয়া দৰিদ্ৰ মানুহৰ অভাৱ অভিযোগ চিকিৎসাৰ ক্ষেত্ৰত হওক কিছুমান অতি দৰিদ্ৰ মানুহ আছে তেওঁলোকক যাতে এই এনজিঅ'ৰ জৰিয়তে সহায় কৰিব পাৰে তেওঁলোকৰ মনোবৃত্তি মই আলোচনা কৰিছোঁ বিষয়ববীয়াসকলৰ লগত তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে আমি সমাজৰ উন্নয়নৰ কাৰণে জাতিৰ উন্নয়নৰ কাৰণে দেশৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম এই প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ গাফিলতি কৰা নাই আৰু আমাৰ কথাবিলাক তেওঁলোকে ৰাখিছে ইতিমধ্যে 18-20 জনীয়া এটা উপদেষ্টা মণ্ডলী বনাইছে সময়ে সময়ে কিছুদিনৰ মূৰে মূৰে কিবা যদি বিজুতি হয় সেই এডভাইজাৰী বোৰ্ডৰ মানুহখিনিক মাতিব তেওঁলোকৰ সৎ পৰামৰ্শত আমি আশা কৰিম খেলটো খুব ভাল ধৰণে পৰিচালিত হ'ব আমাৰ উপহাৰৰ সংখ্যা হ'ল 50,000 মাত্ৰ 50,000 আৰু কি ক'লে খেল হ'ব মে'ৰ 5 তাৰিখ অহা মে'ৰ 5 তাৰিখ আইডিয়াটো আপোনাৰ আমি ধৰক আসাম ভেলী গ্ৰাম উন্নয়ন এছ'চিয়েশ্যনৰ পৰা আমি তাৰমানে আমাৰ গ্ৰাম অঞ্চল আমি গৰীব দুখীয়া মানুহক সহায় কৰাৰ মানে এটা পৰিকল্পনা কৰি এই খেলখন পাতিছোঁ আৰু পুৰস্কাৰ আমাৰ 10খন আছে প্ৰথম পুৰস্কাৰ আছে আপোনাৰ L2 K10 আৰু পালচাৰ বাজাজ আপোনাৰ R15 এনেকুৱা আপোনাৰ 10খন হয় আমাৰ অলৰেডি একদম পুলিচ প্ৰশাসনৰ পুৰা পাৰমিশ্যন আছে ইয়াত কোনো অসুবিধা নাই হয় ৰাইজে আমাৰ অনলাইনতো পাব আমাৰ নাম্বাৰ দিয়া থাকিব আৰু আমাৰ এজেণ্টৰ পৰাও পাব আমাৰ পৰাও পাব আমাৰ মানুহ তাৰমানে বিক্ৰী কৰিবলৈ যাব এজেণ্ট যাব মই প্ৰথমতে আসাম ভেলী গ্ৰাম উন্নয়ন সমিতিৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ লগতে সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ আজি এই সভাত উপস্থিত থাকি মই বৰকৈ আনন্দিত হৈছোঁ এইভাবে যে এইখন যি উপহাৰ কুপন খেল তেওঁলোকে আৰম্ভ কৰিছে অসমৰ বিভিন্ন জিলাত এই খেল অনুষ্ঠিত হৈ আছে সেই খেলসমূহ সুচাৰুৰূপে পৰিচালিত হৈ আছে আৰু সেই খেলৰ উপহাৰসমূহ বিভিন্ন জায়গাত ধৰক আজি হাউলিৰ খেলখনৰ কথাই আমি ক'ব বিচাৰোঁ হাউলিৰ খেলখনত প্ৰায় 4খনকৈ উপহাৰ আমাৰ ইটাৰ ভিটা গাঁৱত সোমাইছিল আমি ইয়াৰ ইতিমধ্যে যোৱাকালি আমি সংবাদ মাধ্যম যোগে জানিছোঁ যে কাৱৈমাৰী 1 নং ব্লকৰ মোৰ মিত্ৰ নামৰ এজনে পাঠশালা বামাগাডা খেলৰ পৰা তেওঁ 6ষ্ঠ নম্বৰ উপহাৰ লাভ কৰিছে L2 K10 মই ভাবোঁ এইখন খেলৰ টিকেট অসমৰ বিভিন্ন জিলাত যাব আৰু এইখন ঠাইৰ নাম অসমৰ বিভিন্ন জায়গাত প্ৰচাৰ হ'ব মই কাৱৈমাৰী 12 নং ব্লকৰ এজন সদস্য হিচাপে এইটোৱে গৌৰৱ বোধ কৰিম যে অসমৰ বিভিন্ন জায়গাত আমাৰ গাঁওখনৰ পৰিচয় এই আসাম ভেলী গ্ৰাম উন্নয়ন সমিতিৰ জৰিয়তে বহুলভাৱে প্ৰচাৰ হ'ব